Hello students, welcome back to a new class of physics for class 11. আজি আমি ক্লাসটো ডিসকাস কৰিবলৈ গৈ আছো তোমালোকৰ থাৰ্ড চেপ্টাৰৰ গেলিলিওছ ল অফ অড নাম্বাৰ। এটো হ'ব আমাৰ পাৰ্ট 7 অৰ্থাৎ ইয়াতকে আগত মই অলৰেডি 6টা ভিডিও বনাইছো। যদি সেই ক্লাস কেইটা তোমালোকে কোনোবাই চোৱা নাই তেতিয়াহলে তোমালোকে আমাৰ চেনেলত যাবা দেন প্লেলিষ্টত যাবা আৰু প্লেলিষ্টত দেখিবা যে প্ৰত্যেকটো চেপ্টাৰৰে এখন প্লেলিষ্টত বনাই ৰখা হৈছে। তো যেটো চেপ্টাৰে তোমালোকে ভিডিওখিনি চাব খোজা একাধিক ক্ৰমে সেই প্লেলিষ্টত ক্লিক কৰিবা তেতিয়া সকলোবিলাক ভিডিও তোমালোকে কোনো অসুবিধা নোহোৱাকৈ একাধিক ক্ৰমে চাব পাৰিবা। ইয়াৰ লগতে জনাই থওঁ যে আমি গুগল মিটত যেটো লাইভ ক্লাস কৰি আছো ফিজিক্স আৰু কেমিষ্ট্ৰি লাইভ ক্লাস অলৰেডি গৈ আছে আৰু নতুনকৈ আমি ম্যাথমেটিক্স আৰু বায়োলজিৰ লাইভ ক্লাস ষ্টাৰ্ট কৰিবলৈ লৈছো। গতিকে যিসকল ইন্টাৰেষ্টেড ষ্টুডেন্ট আছে মোক এই হোৱাটছএপ নাম্বাৰটোত যোগাযোগ কৰিব পাৰা। সেই লাইভ ক্লাস বিলাকত আমি ইয়াত পঢ়াই যোৱা সকলোবিলাক চেপ্টাৰ ওয়াইজ হ্যান্ডৰিটেন নোট পিডিএফ ফৰ্মত দিয়া হয় আৰু তাৰ লগতে যিবিলাক চেপ্টাৰৰ এক্সাৰসাইজ আৰু এক্সাম্পল আছে সেই এক্সাম্পল বিলাকো সলভ কৰা হয়। আমি সেই লাইভ ক্লাস বিলাকৰ ভিডিও ৰেকৰ্ডিং কৰা হয় আৰু সেই ভিডিও ৰেকৰ্ডিংৰ লিংক বিলাক তোমালোকক শেয়াৰ কৰা হয় যাতে তোমালোকে পিছত কিবা ডাউট থাকিলে সেই ক্লাসটো আকৌ এবাৰ ৰিপিট কৰি চাব পাৰা। তাত আমি ইন্টাৰেকচনৰ যোগেদি যেটো লাইভ ক্লাস বিলাক কৰো গতিকে তোমালোকৰ কিবা ডাউট থাকিলে ক্লাসটো কৰি থাকোতেও তোমালোকে আমাক কোৱেশ্চন খুদিব পাৰা আৰু তাৰ আমি আনসাৰ দিবৰ কাৰণে চেষ্টা কৰো। ঠিক আছে, সো ইমানখিনি কথা আহা আজিৰ টপিকটোত গেলিলিওছ ল অফ অড নাম্বাৰ। সো ইয়াত মই গেলিলিওছ ল অফ অড নাম্বাৰ নো হয় কি তাৰ ওপৰত এটা ডেফিনেশ্যন লিখি ৰাখিছো। ডেফিনেশ্যনটোত কি কোৱা হৈছে যে distance is covered during equal interval of time by a body falling from rest are in the ratio of 1:3:5:7. মই সদায় কৈ আছো যে ফিজিক্সৰ যিকোনো ডেফিনেশ্যন আমি ডাইৰেক্টলি ডেফিনেশ্যনটোত নাযাওঁ। প্ৰথমতে আমি এটা ডায়াগ্ৰাম ড্ৰ কৰি পেলাই কি ক'ব বিচাৰিছে এই লটোৱে সেই লটো বুজিম, বুজাৰ পিছত আমি ডেফিনেশ্যনটোত যাম। মই ভাবিছো তেতিয়া তোমালোকৰ ডেফিনেশ্যনটো বেছি ভালকৈ ক্লিয়াৰ হ'ব। গতিকে আমি এইটো এতিয়া নপঢ়ুৱে আমি ডাইৰেক্টলি আমাৰ ডায়াগ্ৰামটোত গুচি যাম। ঠিক আছে, মই কি কৰিছো এখন হৈছে আমাৰ আৰ্ট, এখন হৈছে আমাৰ আৰ্ট, EART ইজ আৰ্ট। ওকে, ইয়াৰ পৰা এটা বডি পৰিব। মই ধৰি ললো এই পজিশনটো A। ওকে, তো এই পজিশনটোৰ পৰা এটা বডি এই পৃথিৱীৰ সাৰফেসত পৰিছে। কি হৈছে এৰ পৰা আহি প্লানি পৃথিৱীৰ সাৰফেসত এটা বডি পৰিছে। আচ্ছা, পৃথিৱীৰ সাৰফেসত যে কিবা এটা বডি পৰে কিহৰ কাৰণে পৰে? ডিউ টু কোৱাচোন, ডিউ টু গ্ৰেভিটেশন। হয়নে? মাধ্যাকৰ্ষণিক শক্তিৰ কাৰণে পৃথিৱীয়ে নিজৰ গ্ৰাফলে বস্তুবিলাক টানি থাকে সেইকাৰণে ওপৰ বা তললে পৰে। ওকে, তাৰ কাৰণে মই এটা বস্তু পাই আছো এক্সিলাৰেশন ডিউ টু গ্ৰেভিটি যাৰ ভ্যালুটো কিমান আছিল 9.8 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ। সেইখিনি বস্তুলৈ আমি পিছত যাম বাৰু। আমি প্ৰথমতে ক'লো যে এই পজিশনটোৰ পৰা এটা বডি ফ্ৰীলি ফল হৈছে। ইয়াৰ আগৰ ক্লাছটোত মই তোমালোকক ফ্ৰী ফলৰ ওপৰতে কমপ্লিটলি বুজাইছো। ওপৰত থকা আই বাটনটো দেখিছা, তাত ক্লিক কৰিবা তেতিয়া সেই ক্লাছটোলৈ তোমালোক ডাইৰেক্টলি গুচি যাব পাৰিবা কিয়নো আজিৰ ক্লাছটোত সেই বস্তুটো ফুললি ইউজ হ'ব। এপ্লিকেশ্যন বুলি ধৰি ল'ব পাৰা যে সেই ফ্ৰী ফলৰ যেটো এপ্লিকেশ্যন সেইটো হৈছে এই টপিকটো। ঠিক আছে, সো সেই ক্লাছটো চাবলৈ তোমালোকে আই বাটনটো ক্লিক কৰিব পাৰা। তো ইয়াৰ পৰা যেতিয়া বডিটো পৰিব তেতিয়া গেলিলিওৱে ক'লে যে ইকুৱেল টাইম ইন্টাৰভেলত, তাৰ মানে ইয়াত এটা ডিসটেন্স দেখিছানে? ইয়াত এটা ডিসটেন্স দেখিছা? সো এই কোণৰ পৰা এই কোণলৈ আহোঁতে সাপোজ তাক টাইম এটা লাগিলে সেই টাইমটো সাপোজ 2 সেকেন্ড। 2 সেকেন্ড এটা টাইম লাগিলে 2 সেকেন্ডত ইয়াৰ পৰা ইয়া পালেহি। তাৰ পিছৰ আকৌ 2 সেকেন্ডত অকমান দূৰ ডিসটেন্স গ'ল, তাৰ পিছৰ 2 সেকেন্ডত ডিসটেন্স গ'ল। দেখিছা মই ইয়াত ডিসটেন্স বিলাক ইয়াতকে ইয়াত অলপ বহাইছো, ইয়াতকে ইয়াত অলপ বহাইছো, এনেকৈ ডিসটেন্স বিলাক বাঢ়ি গৈ থাকিব। হয়নে? কিয় বাঢ়ি গৈ থাকিব? যিমানে পৃথিৱীৰ ওচৰলৈ আহি থাকিব সেই জিটোৰ ভ্যালুটো বাঢ়ি গৈ থাকিব, সিমানে বস্তুটো বেছি স্পিডত তললৈ আহিব। হল, সেইখিনি বস্তু আমি বাৰু ইমান ডিটেইলত ডিসকাস নকৰো আজি ক্লাছটোত। মেইনলি আমি এটা কথাই কৈছো যে এই পজিশনটোৰ পৰা যেতিয়া বডিটো পৰিব তেতিয়া ইয়াৰ পৰা ইয়ালৈকে আহোঁতে আমাৰ যেটো টাইম আছিল সেই টাইমটো 2 সেকেন্ড। এই পজিশনটোৰ পৰা এই পজিশনটো পাওঁতে আকৌ টাইম লাগিল তাক 2 সেকেন্ড। আকৌ ইয়াৰ পৰা ইয়ালৈ আহোঁতে তাক টাইম লাগিল 2 সেকেন্ড। আকৌ ইয়াৰ পৰা ইয়ালৈ আহোঁতে তাক টাইম লাগিল সাপোজ 2 সেকেন্ড। টাইম ইন্টাৰভেল মানে কি? সাপোজ এটা পজিশন A এটা পজিশন B, A পৰা B গৈ পাওঁতে তোমাৰ কিমান সময়ৰ ব্যৱধান হ'ল সেইটোৱে টাইম ইন্টাৰভেল। মই যদি কওঁ তোমাৰ ঘড়ীটোত 11টা বাজিছিল, 11 AM হৈছে A থাকোতে, আৰু B থাকোতে তোমাৰ ঘড়ীটোত বাজিকে সাপোজ 11:30 AM, তেতিয়াহ'লে ইয়াত টাইম ইন্টাৰভেলটো কিমান হ'ব বুলি ক'লে মই কি কৰিম? ফাইনেলৰ পৰা ইনিশিয়েলটো মাইনাছ কৰিম। তাৰমানে ইয়াত কিমান হ'ব 11:30 - 11 তাৰমানে 30 মিনিটছ। ইয়াত টাইম ইন্টাৰভেল কিমান হৈছে 30 মিনিটছ। গতিকে একেটাই কথা ইয়াত টাইম ইন্টাৰভেল বুলি ক'লত কি বুজিছা? এই পইণ্টটো আৰু এই পইণ্টৰ মাজত যেটো টাইমৰ ডিফাৰেন্স সেইটো হৈছে 2 সেকেন্ড। এই পইণ্টটো আৰু এই পইণ্টৰ মাজত যেটো টাইমৰ ডিফাৰেন্স সেইটো হৈছে 2 সেকেন্ড। এইটো আৰু এই পইণ্টৰ মাজত যেটো টাইমৰ ডিফাৰেন্স সেইটো 2 সেকেন্ড। এই পইণ্টটো আৰু এই পইণ্টৰ মাজত যেটো টাইমৰ ডিফাৰেন্স হৈছে সেইটো 2 সেকেন্ড। আৰু সেই টাইমৰ ডিফাৰেন্সটোকে আমি টাইম ইন্টাৰভেল বুলি কওঁ। ঠিক আছে, ওকে। এতিয়া গেলিলিওৱে কি ক'লে জানানে? গেলিলিওৱে কি ক'লে? আচ্ছা, এটা কনসেপ্ট লৈ যোৱাৰ লগতে মই যে ক'লো এই পজিশনটোৰ পৰা যেতিয়া আৰ্থৰ সাৰফেসটোত পৰিবহি হা তেতিয়া যে মই ক'লো একেটা টাইম 2 সেকেন্ড আছে
তাৰ পিছৰ 2 সেকেন্ড একেটা টাইমে লৈছে কিন্তু ডিসটেন্সটো বেছি গৈছে একেটা টাইমে লৈছে কিন্তু ডিসটেন্সটো বেছি গৈছে কিয় why ডিসটেন্সটো কিয় বাঢ়ি বাঢ়ি গৈছে এই g2 কি হয় g2 এক্সিলাৰেশনে হয় ত্বৰণ হয় কাৰ কাৰণে মধ্যাকৰ্ষণিক শক্তিৰ কাৰণে এক্সিলাৰেশন ডিউ টু গ্ৰেভিটি এক্সিলাৰেশনে আমাক কি বুজায় এক্সিলাৰেশনে আমাক কি বুজায় যে ভেলোসিটিটো বাঢ়ি বাঢ়ি গৈ আছে হয় নহয় তো ইয়াত যিমান ভেলোসিটি আছিল তাতকে ভেলোসিটিটো বেছি গৈছে বেছি স্পিডত গৈছে তাৰমানে সো একেটা টাইমতে বেছি স্পিডত যদি যায় তেতিয়াহলে আলটিমেটলি ডিসটেন্সটো বেছিকে কভাৰ হ'বনে নহয় টাইমটো কথা বাদ দিয়া বাৰু যদি বেছি স্পিডত যায় বেছি ডিসটেন্স কভাৰ হ'ব কাৰণ এক্সিলাৰেশন মানে তললৈ আহি আছে জি বাঢ়ি বাঢ়ি জি ভ্যালু পাইছে জি মানে কি এক্সিলাৰেশনটা পাই আছে তাৰমানে জি ভ্যালুটো যদি 9.8 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ ইয়াৰ পৰা ইয়ালে আহোতে ভেলোসিটিটো যিমান আছিল ইয়াৰ পৰা ইয়ালে যাওঁতে আকৌ 9.8 বাঢ়ি যাব ইয়াৰ পৰা ইয়ালে যাওঁতে আকৌ 9.8 বাঢ়ি যাব 9.8 কে ভেলোসিটিটো বাঢ়ি থাকিব এক্সিলাৰেশনে আমাৰ হেতুৱে বুজায় যে প্ৰতি সেকেন্ডত 9.8 কে বাঢ়ে ইয়াতো 2 সেকেন্ড কে আছে গতিকে ইয়াৰ 1 সেকেন্ডতে 9.8 কে ভেলোসিটিটো বাঢ়ি আহিব হেতু এক্সিলাৰেশনৰ কথা আৰু এক্সিলাৰেশনৰ ওপৰতো মই এটা ক্লাস ধুনীয়াকৈ বনাই ৰাখিছো যদি এক্সিলাৰেশনৰ ওপৰতো কিবা ডাউট আছে তেতিয়াহলে সেই ক্লাসটো চাব মই ডেসক্ৰিপচনত লিংকটো দি দিম ওকে সো প্ৰথমতে আমি কি কলো যে এই বডিটোৰ পৰা যেতিয়া পৰিছে তেতিয়া মুঠত এই ডিসটেন্সটো কি বুলি কৈছো তললে যিমানে হে থাকিব বাঢ়ি বাঢ়ি গৈ থাকিব কিয়নো ইয়াত এক্সিলাৰেশন আছে মানে ভেলোসিটিটো চেঞ্জ হৈছে কেনেকৈ চেঞ্জ হৈছে বাঢ়ি গৈছে যদি ভেলোসিটি বাঢ়ি যায় ডিসটেন্স কভাৰটো বাঢ়ি যাব ওকে এতিয়া এই পজিশনটোত মই যদি তোমালোকে ডাইৰেক্টলি তাত যোৱাৰ আগত এই এক্সিসটো লেছাচোন এক্স এক্সিস এফালে আছে ওয়াই এক্সিস এটো হৈছে অৰিজিন ওকে এটো 1 2 3 মই যদি কওঁ এই পইণ্টটো তাৰমানে এই পইণ্টৰ লোকেশনটো কি বুলি কবা 1 0 তাৰমানে কি ই এক্স এক্সিসত আছে আৰু 0 ৰ পৰা 1 ডিসটেন্সত আছে মই এই লোকেশনটো কি বুলি কম 2 0 তাৰমানে ই 0 ৰ পৰা কিমান ডিসটেন্সত আছে 2 ডিসটেন্সত 2 ইউনিট এটো 2 সেন্টিমিটাৰ হ'ব পাৰে 2 মিটাৰ হ'ব পাৰে যে নহওক বা 2 ইউনিট বুলি কৈ দিছো 2 একক তাৰমানে 2 ইউনিটত আছে আৰু ইকুৱেট আছে x এক্সিসৰ ওপৰত আছে এই 0 টো আছে কাৰণে x এক্সিসৰ ওপৰত আছে বুলি কৈছো বা x এক্সিসৰ ওপৰত থাকিলে y কোঅৰ্ডিনেটটো 0 হ'ব হেতু আমি জানো ওকে তো ইয়াত কি দেখিছা মই যেটা এই বস্তুটোৰ এই পইণ্টৰ যেটা পজিশনৰ কথা কম মই কি বুজিম তাৰমানে এই অৰিজিনটোৰ পৰা তালৈকে ডিসটেন্সটো কিমান মই যদি এই পইণ্টৰ পজিশনৰ কথা কওঁ তাৰমানে কি বুজিম এই অৰিজিনটোৰ পৰা তালৈকে ডিসটেন্সটো কিমান তেতিয়াহলে এই পইণ্টৰ পজিশনৰ কথা কলে মই কি বুজিম কি বুলি বুজিম তাৰমানে এই পইণ্টটোতে মই অৰিজিনটো আছে বুলি ধৰিলো তাৰমানে ইয়াত পজিশনটো সাপোজ 0 হৈ আছে এটো মই অৰিজিন বুলি ধৰিলো এই O2 ইয়াত A2 বুলি ধৰিলো যেটো পইণ্টৰ পৰা বডিটো ফ্ৰীলি পৰিছে এটা ইয়াৰ পৰা আহি যেটা ইয়া পালেহি তাত মই এটা লোকেশন দি দিলো x0 কোৱাচোন কি বুজিলা এটো যদি 0 হয় O পজিশনটো এই O পজিশনটো যদি ইয়াত এটো হয় তাৰমানে ইয়াৰ পৰা ইয়ালৈকে ডিসটেন্স কিমান x0 তাৰ পিছত যদি মই কওঁ এই পইণ্টটোত যেটো লোকেশন হেতু হৈছে x1 কি বুজিলা তাৰমানে ইয়াৰ পৰা ইয়ালৈকে ডিসটেন্সটো হৈছে x1 মই যদি কওঁ ইয়াত লোকেশনটো x3 কি বুজিলা তাৰমানে এই অৰিজিনটোৰ পৰা ইয়ালৈকে ডিসটেন্সটো কিমান হৈ আছে x3 হৈ আছে লোকেশনটো আমি বুজি পালো এতিয়া মোক গেলিলিওয়ে কি কলে চোৱা এই ডায়াগ্ৰামটোৰ পৰা দুটা বস্তু আমি এটা ক্লিয়াৰ হৈছো যে মোক কি কৈছে ইকুৱেল টাইম ইন্টাৰভেল দিছো আৰু ইকুৱেল টাইম ইন্টাৰভেলত আমি বেলেগ বেলেগ সেই পজিশন বিলাক চাইছো এই টাইম ইন্টাৰভেলটোত গৈ এটো পজিশন পালেগে আকৌ নেক্সট আকৌ সেই 2 সেকেন্ড যাওতে কিমান পালেগে x1 পালেগে আকৌ 2 সেকেন্ড যাওতে পালেগে x3 এতিয়া যদি মই কওঁ ডিসটেন্স কিমান কভাৰ হৈছে তাৰ মানে 2 সেকেন্ডত ফাৰ্স্ট ডিসটেন্স কিমান কভাৰ হৈছে তাৰ মানে 2 সেকেন্ডত ফাৰ্স্ট 2 সেকেন্ডত কিমান ডিসটেন্স কভাৰ হৈছে তাৰ মানে 2 সেকেন্ডত ফাৰ্স্ট 2 সেকেন্ডত কিমান ডিসটেন্স কভাৰ হৈছে ইয়াৰ পৰা ইয়ালৈকে ডিসটেন্স হয়নে ফাৰ্স্ট যেটো 2 সেকেন্ড আছে সেই 2 সেকেন্ডত যিমান ডিসটেন্স কভাৰ হৈছে হেতু হৈছে x0 সেকেন্ড যেটো 2 সেকেন্ড আছে তাত ডিসটেন্স কিমান হৈছে সেকেন্ড যেটো 2 সেকেন্ড আছে তাত ডিসটেন্সটো কিমান কভাৰ হৈছে কোনোবাই x1 বুলি ভাবিছা তেতিয়া হলে ৰং কিমান হ'ব কোৱাচোন ইয়াৰ পৰা ইয়ালৈকে ডিসটেন্সটো হে x1 মই হদিছো ইয়াৰ পৰা ইয়ালৈকে যাওঁতে কিমান ডিসটেন্স বিকজ সেকেন্ড 2 সেকেন্ডটো কাৰ কাৰণে লাগিছে এই পইণ্টৰ পৰা এই পইণ্টলৈ যাব কি কৰিবা x1 - x2 তাৰ মানে সেকেন্ড 2 সেকেন্ডত কিমান ডিসটেন্স কভাৰ হৈছে x1 - x2 বুজি পাইছা নাই এটো হৈছে অৰিজিন ইয়াতে আছে সাপোজ 5 সেমি ইয়াত আছে সাপোজ 10 সেমি ওকে মই কলো একন যাতে মোক 2 সেকেন্ড লাগে একন যাতে মোক 2 সেকেন্ড লাগে প্ৰথম 0 পৰা 5 পাওতে মোক 2 সেকেন্ড লাগে সেকেন্ড টু 5 পৰা 10 সেমি পাওতে মোক 2 সেকেন্ড লাগে এটা যদি মই সুধো যে সেকেন্ড 2 সেকেন্ডৰ ডিসটেন্স কিমান আছে কি কৰিবা এই ডিসটেন্সটোৰ পৰা এই ডিসটেন্সখন মাইনাস কৰিম হয়নে ইয়াৰ পৰা একন মাইনাস কৰিম তেতিয়া একন পাই যাম তাৰমানে কোৰ পৰা কোৰ মাইনাস কৰিলো এই পইণ্টৰ পৰা এই ডিসটেন্সটো মানে এই পইণ্টৰ লোকেশনটো সাপোজ x2 আৰু এই ডিসটেন্সটো মানে এই পইণ্টৰ সাপোজ লোকেশনটো হৈছে x1 সো x2 - x1 কৰা তেতিয়া কি পাবা তেতিয়া এই ইন্টাৰভেলটো পাবা
এতিয়া ডিষ্টেন্স গিটা পোৱাৰ পিছত মোক গেলিলিওৱে কি ক'লে জানানে আমাক যে এই ডিষ্টেন্স গিটাৰ ৰেশিও লোৱা মানে এটো ফাৰ্স্ট ডিষ্টেন্স এটো সেকেন্ড ডিষ্টেন্স এটো থাৰ্ড ডিষ্টেন্স তাৰপিছত আহিব ফোৰ্থ ডিষ্টেন্স তাৰপিছত আহিব ফিফথ ডিষ্টেন্স সেই ডিষ্টেন্স বিলাকৰ ৰেশিও যদি লোৱা ফাৰ্স্ট ডিষ্টেন্স কি আছে x0 ৰেশিও সেকেন্ড ডিষ্টেন্স কি আছে x1 - x0 ৰেশিও লোৱা থাৰ্ড ডিষ্টেন্স মানে অনুপাত লৈছো বুজি পাইছানে আৰু থাৰ্ড ডিষ্টেন্সটো কি আছে x2 - x1 ইয়াত মই ডায়াগ্ৰামটো ড্ৰ কৰা নাই বাট ষ্টিল তোমালোকে ক'ব পাৰিবা নেকি ফোৰ্থ ডিষ্টেন্সটো কিমান হ'ব obviously x2 - x1 হৈছে so x3 - x2 হ'ব তাৰ পিছতো কিমান হ'ব x4 - x3 তাৰ পিছতো কিমান হ'ব x5 - x4 এইবিলাক নিজে নিজে কৰিব পাৰিবা ওকে so মই এই তোমালোকক মেইনলি এটা দুটা তিনটা চাৰিটা দেখাই দিলো আৰু এই ৰেশিও বিলাক যেতিয়া আমি লম এবিলাক মই x1 x2 এটা পুট কৰিছো যদি মই ইয়াত কিবা কিবি ভ্যালু পুট কৰি দিও তেতিয়া মই কি দেখিমগে যে ই কাৰ সৈতে ইকুৱেল হ'ব কিছুমান নাম্বাৰ আৰু সেই নাম্বাৰ বিলাক এনেকুৱা ধৰণৰ আহিব 1:3:5:7:7 এনেকৈ গৈ থাকিব এনেকৈ গৈ থাকিব আমাৰ ৰেশিও বিলাক কি কৰিলো এতিয়ালৈকে এটা বডি ফ্ৰীলি ফল হৈছে কোড আৰ্থৰ সাৰফেসত কেনেকৈ হৈছে ইকুৱেল টাইম ইন্টাৰভেলত আমি চাইছো যে কিমান তাহাতৰ ইকুৱেল টাইম ইন্টাৰভেলত তাহাতৰ যিবিলাক ডিসটেন্স কভাৰ হৈছে এইবিলাক চাইছো ফাৰ্স্ট 2 সেকেন্ডত সেকেন্ড 2 সেকেন্ডত থাৰ্ড 2 সেকেন্ড 2 সেকেন্ড বুলি নকৈ ফাৰ্স্ট মানে টাইম ইন্টাৰভেল সেকেন্ড টাইম ইন্টাৰভেল থাৰ্ড টাইম ইন্টাৰভেল বুলিও ক'ব পাৰা সো ফাৰ্স্টত আমি দেখিছো x0 সেকেন্ডত একন ডিফাৰেন্স লো x1 - x0 তাৰপিছত x2 - x1 হল এখিন লাগে আমি পালো ডিসটেন্স কিনি সেই ডিসটেন্স কিনি ৰেশিও লোৱা ফাৰ্স্ট ডিসটেন্স কিমান আছিল x0 সেকেন্ড টু x1 - x0 থাৰ্ড টু x2 - x ৰেশিও লৈছো তেনেকৈ আৰু আমি ল'ব পাৰো সেই ৰেশিও খিনি লৈ যেটো নাম্বাৰ পাবা যেটো ৰিজাল্ট পাবা সেই ৰিজাল্টটো এনেকুৱা হ'ব মানে কেনেকুৱা হ'ব ইয়াত কি দেখিছা 1 আছে 2 নাই দেখিছা নে 3 আছে 4 নাই 5 আছে 6 নাই 7 আছে এইবিলাক কি নাম্বাৰ দুইৰে যিবিলাক নাম্বাৰ বিভাজ্য নহয় অৰ্থাৎ অড নাম্বাৰ হয়নে আমি যুগ্ম সংখ্যা পাইছো না এইবিলাক অযুগ্ম সংখ্যা তাৰ মানে এই ডিসটেন্স কভাৰ বিলাকৰ যেটো ৰেশিও হ'ব সেই ৰেশিওটো হলে অযুগ্ম সংখ্যাৰ ৰেশিও হ'ব কেতিয়া যেতিয়া এটা বডি ফ্ৰীলি আৰ্থৰ সাৰফেসত পৰিলে তাহাতৰ ইকুৱেল টাইম ইন্টাৰভেলত কভাৰ কৰা যিবিলাক ডিসটেন্স সেই ডিসটেন্স বিলাকৰ যেতিয়া তুমি ৰেশিও লবা তেতিয়া যেটো ৰেশিও পাবা সেই ৰেশিওটো কি হ'ব অযুগ্ম সংখ্যাৰ বা অড নাম্বাৰ ৰেশিও হ'ব হেতুৱে কলে আমাক গেলিলৈ এতিয়া ডেফিনিশনটো তাহা the distances covered during equal interval of time by a body falling from rest are in ratio of this the distances covered during equal interval of time এইবিলাক distance covered by equal interval of time মই ইয়াত 2 সেকেন্ড লৈ দেখাইছো কাৰ কাৰণে by a body falling from rest এই ৰেষ্টৰ পৰা বডি এটা ৰেষ্টৰ মানে ৰৈ আছিল বডি এটা পৰি গৈছে সো ৰেষ্টৰ পৰা যেতিয়া এটা বডি পৰিব are in the ratio of এই ৰেশিওত থাকিব এটা এই ৰেশিওটোত কি থাকিব বুলি ক'লে হেতু কথা মন কৰা কি থাকিব distances covered কভাৰ কৰা ডিসটেন্স বিলাকৰ ৰেশিওটো ইয়াত থাকিব কেতিয়া ইকুৱেল ইন্টাৰভেল অফ টাইম এই টাৰ্ম গিটা তোমালোকে মেইনলি ফোকাস কৰিবা ডিসটেন্স কভাৰ কৰা ৰেশিও লৈছো ডিসটেন্স বিলাক কেতিয়া কভাৰ কৰে ইকুৱেল ইন্টাৰভেল অফ টাইমত কভাৰ কৰা ডিসটেন্স বিলাকৰ প্লাস আৰু লগতে এটা বস্তু মন কৰা কেতিয়া যেতিয়া এ বডি ফলিং ফ্ৰম ৰেষ্ট এটা বডি যেতিয়া ৰেষ্টৰ পৰা পৰিব তেতিয়া হল সো এইটোৱে আছিল আমাৰ গ্যালিলিওস ল অফ অড নাম্বাৰ এতিয়া আমি অকমান ডেৰিভেশনটা কৰিম ঠিক আছে মই যেটো 2 সেকেন্ডটো তোমালোকে বুজিব পৰাকে এটা এক্সাম্পল ধৰি দিছিলো বাট আমি যেতিয়া ডেৰিভেশনটো কৰিম তেতিয়া আমি লটো প্ৰুফ কৰিবলৈ যাম তেতিয়া আমি কি দেখিম এটো এটা ডেফিনিশনটো মহাৰি দিছো তেতিয়া আমি অলপ বেলেগ ধৰণে কৰিলে হ'ল একেবাৰে সহজ চাই থাকা ওকে মই এটা 2 সেকেন্ড বিলাক মহাৰি দিছো কিয়নো মই 2 সেকেন্ড বুলিনো কেনেকৈ কম নহব পাৰে হয়নে কমনলি ধৰি ললো ইয়াৰ পৰা ইয়ালৈকে আহোতে সাপোজ টাও টাইম লাগিলে সো আগতে কি দেখাইছিল ইয়াত 2 সেকেন্ড আকৌ ইয়াত 2 সেকেন্ড আকৌ ইয়াত 2 সেকেন্ড সো ইয়াৰ পৰা ইয়ালৈকে যেটো টাইম আছিল হেতু 2 সেকেন্ড ইয়াৰ পৰা ইয়ালৈকে টাইমটো কিমান 4 সেকেন্ড ইয়াৰ পৰা ইয়ালৈকে কিমান দিছেনে 2 সেকেন্ড প্লাস হৈ গৈ আছে 6 সেকেন্ড হ'ব তাৰ পিছলৈকে আকৌ 2 সেকেন্ডটা প্লাস হ'ব 8 সেকেন্ড গতিকে ইয়াত যদি 2 মই টাও বুলি ধৰো টাও সেকেন্ড ইয়াৰ পৰা ইয়া পাওঁতে যেটো সময় লাগে তো ইয়াৰ পৰা ইয়া পাওলৈকে কিমান লাগে ইয়াৰ পৰা ইয়া পাওঁতে কিমান লাগিব টাও প্লাস টাও এটো টাও নহব জানো একোনো টাও একোনো পৰা একোনে হতে টাও লাগে আকৌ একোনো পৰা একোনে হতেও টাও লাগে তাহলে ইয়াৰ পৰা একদম ইয়ালৈকে হতে কিমান লাগিব 2 টাও তাৰ মানে মই এটো ইয়াৰ লগে লগে লিখি গৈছো সোৱা x0 পজিশনটো পাওঁতে তাত সময় হ'ব টাও
x1 পজিশ্যনটো পাওঁতে কাৰণ x1টো ইয়াৰ পৰা ইয়াৰ মাজত ডিফাৰেঞ্চ নহয় x1টো ক'ৰ পৰা ইয়াৰ পৰা একদম ইয়ালৈকে ডিষ্টেঞ্চ চ' ইয়াৰ পৰা একদম ইয়ালৈকে টাইমটো কিমান হ'ব টাও তাৰ পিছতো আকৌ টাও 2 টাও আকৌ ইয়াৰ পৰা ইয়ালৈকে আহোঁতে আকৌ টাও লাগিব টাইম আৰু ইয়াৰ পৰা ইয়ালৈকে তেতিয়াহ'লে টাইমটো টোটেল কিমান হৈ যাব 3 টাও এনেকৈ গৈ থাকিব এনেকৈ গৈ থাকিব এতিয়া চোৱা আমি এটা ফৰ্মুলা জানো কাৰণ মোক ডিষ্টেঞ্চবিলাকহে লাগে কভাৰ কৰা ডিষ্টেঞ্চবিলাকৰ ৰেচিঅ' উলিয়াব লাগে গেলিলিঅ'ৰ মতে এতিয়া মই এটা ফৰ্মুলা লিখি লৈছোঁ ইয়াতে -12 gt স্কোৱাৰ এই ফৰ্মুলাটো যদি নতুন যেন লাগিছে তেতিয়াহ'লে তোমালোকে মই কৈছোঁ আই বাটনত যাবা আই বাটনত গৈ আগৰ ক্লাছটো চাবা ফ্ৰী ফলৰ ওপৰত ধুনীয়াকৈ বুজোৱা আছে তাতে এই ফৰ্মুলাবিলাক আমি ধুনীয়াকৈ ডিৰাইভ কৰিছোঁ বুজাইছোঁ কিয় কি হ'ব ইয়াত মাইনাছ কি আহিব সকলোবিলাক বস্তু বুজোৱা আছে ঠিক আছে চ' এই ফৰ্মুলাটোত আহা মই প্ৰথমতে কি কৰিম x1 x0 টো উলিয়াম x0 কিমান হ'ব এই x মানে কি ডিষ্টেঞ্চ -12 g মানে কি এক্সেলাৰেশ্যন ডিউ টু গ্ৰেভিটি মানে ত্বৰণ কাৰ কাৰণে মাধ্যাকৰ্ষণিক শক্তিৰ কাৰণে আৰু t2 হৈছে টাইম চ' x0 এই পজিশ্যনটোৰ কাৰণে এই x ৰ ঠাইত যেতিয়া x1 বহাম বাকী -12 g এখিনি একে আহিলে বা t ইয়াৰ পৰা ইয়ালৈকে টাইমটো x0 হতে টাইমটো কিমান হৈছে টাও বহাই দিয়া টাও হৈ গ'ল এটো হৈছে ইকুৱেশ্যন নম্বৰ 1 x1 যেতিয়া পজিশ্যনটো পাবা x1 যেতিয়া পজিশ্যনটো পাবা তেতিয়া কি ক'ব -g আৰু এই t ঠাইত কি হ'ব এই x1 পজিশ্যনটো টাইমটো কিমান হৈ আছে 2 টাও বাকিবোৰ কি আছে মাইনাছে থাকিব হাফে থাকিব জিয়ে থাকিব বাট এই টাইমটো t স্কোৱাৰটো আমি ইয়াত 2 টাও স্কোৱাৰ লিখিম কিয় 2 টাও x1 ৰ টাইমটো 2 টাও হৈ আছে এটা কাম কৰি যাওঁ কি কৰিম -12 g এটো কিমান হ'ব 4 টাও স্কোৱাৰ নহবনে এক মই এনেকৈ লিখিব পাৰোঁ নেকি 4 ইনটু -12 g টাও স্কোৱাৰ 4 ইনটু -12 g টাও স্কোৱাৰ এটো ইকুৱেশ্যন নম্বৰ 2 তেনেধৰণে মই আৰু এটা ইকুৱেশ্যন তোমালোকক দেখাই দিছোঁ সাপোজ x2 পজিশ্যনটোৰ কাৰণে আমি প্ৰথমতে ফৰ্মুলা লিখিম -12 g t2 লিখোতে ৰৈ দিম বিকজ t2 ইয়াত চেঞ্জ হৈছে বাকিবোৰ একেই আছে একদম পটাপট লিখি গৈছোঁ বাট t2 যেতিয়া x2 যেতিয়া উলিয়াইছোঁ x2 হওঁতে t2 কিমান হৈছে 3 টাও স্কোৱাৰ আছে স্কোৱাৰ দি দিম ওকে -12 g 3 নিগুণ কিমানো 9 টাও স্কোৱাৰ তো ইয়াক মই কি বুলি লিখিব পাৰোঁ মাইনাছটো নিলিখোঁ ৰ'বা কেলৈ নিলিখোঁ মাইনাছটো এনেকৈ ব্ৰেকেটত মই কেলৈ ৰাখি গৈছোঁ গম পাবা এতিয়া 9টো আগলৈ লৈ আনা আৰু বাকী যি আছে এনেকৈ লিখি দিয়া -12 g টাও স্কোৱাৰ এটো হৈছে ইকুৱেশ্যন নম্বৰ 3 সব বস্তু এটা চোৱা ইকুৱেশ্যন 1 ইকুৱেশ্যন 2 ইকুৱেশ্যন 3 এটা বস্তু কমন দেখিছা নেকি কি বাৰু ইকুৱেশ্যন 1ত আছে -12 gt স্কোৱাৰ ইকুৱেশ্যন 2টো আছে -12 gt স্কোৱাৰ এই পাৰ্টটো ইয়াতো আছে এটা কমন -12 gt স্কোৱাৰ আগত কি আছে 9 ইয়াত হৈছে 4 ইয়াত 1 আছে তাৰমানে -12 gt স্কোৱাৰ আছে আগত কি মাল্টিপ্লাই হৈছে 1 মাল্টিপ্লাই হৈ আছে ওকে এই ইকুৱেশ্যন তিনটাৰ পৰা আমি এটা কি লিখিব পাৰোঁ এতিয়া মই ডায়াগ্ৰামটো মোহাৰিব পাৰোঁ হয় এতিয়া আমি জাষ্ট ডিৰাইভ কৰিম ইকুৱেশ্যন কিটাৰ পৰা হল তো মই কি কৰিম এটো হৈছে মোৰ x0 আছিল ন আৰু এটো x1 মই কি লৈছিলোঁ মই ৰেচিঅ'টো যে দেখাইছিলোঁ যে অথনি x0 x1 x0 পিছৰটোৰ পৰা আগৰটো মাইনাছ কৰা x1 ৰ পিছৰটো কি হ'ব x2 তাৰ আগৰটো কি হ'ব x1 আকৌ ইয়াৰ পিছৰটো কি হ'ব x3 তাৰ x3 ৰ আগৰটো কিমান হ'ব x2 এনেকৈ ৰেচিঅ'বিলাক লৈ গৈ থাকাচোন ঠিক আছে x0 টো কিমান হ'ব এতিয়া x0 টো কিমান হয় -12 gt স্কোৱাৰ এটো মই x0 বুলি লিখি দিওঁ হল ইছটো x1 x0 ইয়াৰ পৰা এটো যেতিয়া মাইনাছ কৰিবা তোমালোকে কৰি চোৱা x1 x0 কৰাচোন কিমান আহিব x1 x0 কৰাচোন x1 ত আছে 4 ইনটু -12 gt স্কোৱাৰ 4 ইনটু -12 gt স্কোৱাৰ মই লিখি দিছোঁ এটা 4 ইনটু -12 gt স্কোৱাৰ x1 x0 -12 gt স্কোৱাৰ মাইনাছ দিয়া আকৌ -12 gt স্কোৱাৰ এটো হৈছে x0 ৰ ভ্যালু কিন্তু মই ইয়াত কি কৰিব পাৰোঁ এটোক মই x0 বুলি লিখোঁ হল -12 gt স্কোৱাৰ মানে কি x0 -12 gt স্কোৱাৰ মানে কি x0 হয় না নহয় -12 gt স্কোৱাৰ মানে x0 তাৰ মানে আমি গোটেই বস্তুবিলাক x0 লৈ গৈ আছো কেনেকৈ লৈ গৈ আছো এটো হেল্পত বিকজ এইকন হৈছে এইকন কাৰ সৈতে সমান x0 ৰ সৈতে সমান
গতিকে আমি ইয়াত এইকণ কমন লৈ আছোঁ চোৱা ইয়াতো মই উলিয়াবলৈ ক'লোঁ যে -12 g² এই ইকুৱেশ্যনটোতো -12 g², ইয়াৰ পৰা এইটো মাইনাছ কৰিছোঁ, ইয়াৰ পৰা এইটো মাইনাছ কৰিছোঁ, ক'ৰ পৰা ক'তো x1 ৰ পৰা x0 মাইনাছ কৰিছোঁ, x1 ৰ ভেলু পুট কৰা, x0 ৰ ভেলু পুট কৰা, হয় ইয়াত হ'ব 4 * -12 g² মানে কিমান x0 মাইনাছ দিয়া, মাইনাছ আছে মাইনাছ দিয়া, আকৌ -12 মানে x0, তাৰমানে 4 - 1 3x0, 4 - 1 3x0, তাৰমানে x1 - x0, x1 - x0 is equals to কিমান 3x0, তেতিয়া মই ইয়াৰ ঠাইত ইয়াত কি বহাম 3x0, বুজি পাইছানে কথাটো অলপ। তাৰ পিছৰটো উলিওৱা, ভিডিঅ'টো পজ কৰা, কপি লোৱা, পেন লোৱা, নিজে কৰিছ বেছি ইণ্টাৰেষ্টিং হ'ব। কি উলিয়াই আছোঁ x2 - x1, x2 - x1, x2 কিমান পাইছা 9 into -12 g tau square minus x1 কিমান পাইছা 4 into ইয়াত লিখিছোঁ মই 4 into -12 g tau square, ওকে। এতিয়া -12 gt square থাকিলে কি দেখিম x0 পুট কৰিম, -4 into এইটো থাকিলে কি পুট কৰিম x0 পুট কৰিম, 9 চাৰিকল থাকিল 5x0, তাৰমানে x2 - x1 ৰ ভেলু কিমান পালোঁ 5x0, এই x2 - x1 ৰ ঠাইত মই এতিয়া কি পুট কৰিম 5x0, এনেকৈ কৰি কৰি তোমালোকে গৈ থাকিব পাৰা, যেনেকৈ x2 - x1 কৰিলোঁ তেনেকৈ তোমালোকে x3 - x2 কৰিব পাৰিবা, তাৰপিছত x4 - x3 কৰিব পাৰিবা, এনেকৈ তোমালোকে কৰি কৰি গৈ থাকিব পাৰিবা। যেতিয়া কৰি কৰি গৈ থাকিবা এইটো গৈ থাকিব ইনফিনিটিলৈকে গৈ থাকিব, তেতিয়া কি দেখিবা এই x0 এইবিলাকটো কেঞ্চেল গুচি যাব, কি থাকিব ইয়াৰ পৰা ৰেচিঅ'টো x0 ইয়াত থাকিলে 1, ইয়াত থাকিলে 3, ইয়াত থাকিলে 5, তেনেকৈ গৈ থাকিব ইয়ালৈ। যদি কৰি চোৱা ইয়াৰ পিছৰটো 7 পাবা, তাৰ পিছৰটো 9 পাবা, এনেকৈ গৈ থাকিব। তাৰমানে কি দেখিছা এই ডিষ্টেঞ্চবিলাকৰ যিবিলাক ডিষ্টেঞ্চ কভাৰ হৈছিল, ডিষ্টেঞ্চবিলাক কেনেকৈ কভাৰ হৈছে x0 এইটো এটা ডিষ্টেঞ্চ, ফাৰ্ষ্ট ডিষ্টেঞ্চ, ছেকেণ্ড ডিষ্টেঞ্চটো কিন্তু x2 নহয় মই কৈ আছোঁ, বা x1 নহয়, x1 - x0 সেইটো হৈছে ছেকেণ্ড ডিষ্টেঞ্চ কভাৰ, x2 - x1 সেইটো হৈছে থাৰ্ড ডিষ্টেঞ্চ কভাৰ। সেই ডিষ্টেঞ্চবিলাকৰ ৰেচিঅ' ল'লোঁ আৰু ৰেচিঅ' কিমান পালোগৈ 1:3:5:7:9 এনেকৈ গৈ আছে। এইবিলাক কি অযুগ্ম সংখ্যা। গেলিলিঅ'ই কি কৈছিলে, গেলিলিঅ' ল'টোৱে আমাক কৈছিলে যে ইকুৱেল টাইম ইণ্টাৰভেলত সমান সময় ব্যৱধানত যিবিলাক ডিষ্টেঞ্চ কভাৰ হ'ব এইবিলাক ডিষ্টেঞ্চ, সেই ডিষ্টেঞ্চবিলাকৰ যেতিয়া ৰেচিঅ' ল'বা, এইবিলাক আমি ৰেচিঅ' লৈছোঁ, যেতিয়া ৰেচিঅ' ল'বা সেই ৰেচিঅ'টো কেনেকুৱা আহিব অড নাম্বাৰ, অৰ্থাৎ অযুগ্ম সংখ্যাৰ ৰেচিঅ'। এইটোৱে হৈছিলে গেলিলিঅ'ছ ল অফ অড নাম্বাৰ। গতিকে এইখিনি আমি ডিছকাছ কৰিলোঁ আজিৰ ক্লাছটোত, বেছি দীঘলীয়া নকৰোঁ, তোমালোকে ক্লাছটো চাই আমনি পাবা বেছি দীঘলীয়া কৰিলে, এটা টপিককৈ বনাই যাম, নেক্সট ক্লাছত আমি ৰিলেটিভ ভেলচিটি পঢ়িম, ঠিক আছে। থেংক ইউ ছ' মাছ।